নমস্কাৰ প্ৰিয় দৰ্শক, মই মীৰাই আপোনালোক সকলোকে মটিভেশ্যন স্কোৱাচ বাই মীৰা চেনেললৈ স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি মই আপোনালোকক গৰুড় পুৰাণ অনুসৰি যমনগৰৰ পথ কেনেকুৱা এই বিষয়ে বৰ্ণনা কৰিবলৈ লৈছোঁ। দৰ্শকসকল, আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। এবাৰ গৰুড়ে বিষ্ণুক কৈছিল, হে দয়াময়, সুবিচ্ছিন্ন যমৰকৰ বিষয়ে বহলাই বৰ্ণনা কৰক। গৰুড়ৰ কথা শুনি বিষ্ণুই কৈছিল, হে গৰুড়, নলৰকৰ পৰা যমৰকৰ দূৰত্ব 16 সহস্ৰ যোজন। মনুষ্য লোকত মানুহে যি ভাল বেয়া কৰ্ম কৰে সেইবোৰ ব্যাধিৰূপে জন্ম হয়। মানৱ দেহ ধাৰণ কৰা জীৱই এই ব্যাধিৰ দ্বাৰা আক্ৰান্ত হৈ দেহ ত্যাগ কৰে। জীৱই দেহ ত্যাগ কৰা কৰ্মকে মৃত্যুবৰণ কৰা বোলা হয়। জীৱৰ কিন্তু কোনো কাৰণতে মৃত্যু নহয়, এই কথা মনত ৰাখিবা। পূৰ্বৰ জন্মৰ কৃত কৰ্মৰ ফল ভোগৰ বাবে জীৱই মানৱ দেহ ধাৰণ কৰে। সেই কৰ্মফল ভোগৰ সময় নিৰ্ধাৰণ কৰে বিধাতাই। বিধাতাইও মোৰ ইচ্ছাতেই সেই কৰ্ম সম্পাদন কৰে। বিধাতাই নিৰূপণ কৰা সময়লৈ জীৱাত্মাই মানৱ দেহ ধাৰণ কৰি বিভিন্ন কৰ্ম কৰি থাকে, অৰ্থাৎ পূৰ্বকৃত কৰ্মৰ ফল ভোগ কৰি থাকে। মানৱ দেহ ধাৰণ কৰা জীৱই পঞ্চভূতাত্মক দেহ বিসৰ্জন দিয়া কৰ্মক মৃত্যুবৰণ বোলা হয়। মৃত্যুবৰণ কৰাৰ কিছু সময় আগতে গোবৰ মাটিৰে লেপন কৰা পবিত্ৰ স্থানত তিল আৰু কুশ স্থাপন কৰি তাৰ ওপৰত বিচনা পাৰি মৃত্যুবৰণ কৰিব ওলোৱা মানুহক শুৱাই থব লাগে। সেইজনৰ মুখত শণ ৰাখিব লাগে। মুমূৰ্ষ মানুহৰ কাষত সমাধিসুক্ত কাঠ কৰিলে অথবা হৰিনাম কীৰ্তন কৰিলে মৃত্যুৰ পাছত জীৱই মুক্তিৰ পথ লাভ কৰিব পাৰে। মুমূৰ্ষ অৱস্থাত মানুহৰ ইন্দ্ৰিয়বোৰ বিকল হয়। তেতিয়া দেহত চেতনা নাথাকে। তেতিয়া জীৱাত্মা দেহৰ পৰা বাহিৰ হৈ যায়। সেই সময়ত মানৱ দেহৰ দৃষ্টি ওপৰলৈ থাকে। মুখেৰে ফেন বাহিৰ হয়, দেখিবলৈ কুৎসিত হয়। কিন্তু যিবোৰ মানুহে জীৱিত কালত পুণ্য অৰ্জন কৰে সেইবোৰ দেখাত বিভৎস নহয়। সেই মানুহৰ মৃতদেহ শান্তভাৱে শুই থকা যেন লাগে। হে গুৰুৰ, যি মানুহে জীৱিত কালত মহাপাপ অৰ্জন কৰে সেই মানুহৰ জীৱাত্মাক যমদূতে ভীষণ শাস্তি প্ৰদান কৰে। যিবোৰে পাপ অৰ্জন নকৰে সেই মানুহৰ আত্মাক যমদূতে কোনো শাস্তি প্ৰদান নকৰে। যিবোৰ মানুহে জীৱিত কালত মহাপুণ্য ফল অৰ্জন কৰে সেই আৰু মোক একান্তমনে আৰাধনা কৰে সেইবোৰ মানুহৰ আত্মাই মোৰ কৃপাত পৰম গতি লাভ কৰিব পাৰে। সেই মানুহৰ আত্মাক যমদূতে স্পৰ্শ কৰিবই নোৱাৰে। মোৰ পাৰিষদে সেই আত্মাক দিব্যৰূপ প্ৰদান কৰি দিব্য বিমানত উঠাই বৈকুণ্ঠলৈ নিয়ে। হে গৰুড়, মনত ৰাখিবা, একমাত্ৰ পাপাত্মাকহে যমদূতে বান্ধি ধৰি বিভিন্ন শাস্তি প্ৰদান কৰি যমনগৰৰ পথেৰে যমপুৰীলৈ নিয়ে। সেই পাপাত্মাবোৰে যমদূতৰ শাস্তি ভোগ কৰি কান্দি কান্দি যমপথেৰে গমন কৰে। পৃথিৱীত মানৱদেহী আত্মাই পুণ্য কৰ্ম কৰিলে সেই পথেৰে সুখেৰে যমপুৰীলৈ গমন কৰিব পাৰে। তেনে আত্মাক যমদূতে শাস্তি প্ৰদান নকৰে। যমৰজাই দুটি ৰূপত আত্মাক দেখা দিয়ে। পুণ্যাত্মাক যমৰজাই চতুৰ্ভুজ মূৰ্তি ধাৰণ কৰি হাতত শংখ, চক্ৰ, গদা আৰু পদ্ম ধাৰণ কৰি মৃত্যুৰ পাছত বৰকৈ আদৰ অভ্যৰ্থনা কৰে। পাপাত্মাক ভয়ানক ৰূপ ধাৰণ কৰি হাতত যমদণ্ড ধাৰণ কৰি পৰৈ মেঘৰ দৰে গৰ্জন কৰি ত্ৰিদৰ্জনৰ সমান ডাঙৰ বিকৃতৰূপী হৈ দেখা দিয়ে। সেইজনা যমৰ ভয়ানক ৰূপ দৰ্শন কৰি পাপী আত্মাই ভয়তে কম্পমান হৈ কান্দি থাকে। যমৰ সেই ৰূপ দৰ্শন কৰি বুঢ়া আঙুলিৰ সমান ডাঙৰ আত্মাবোৰে হাহাকাৰ কৰি থাকে। যমদূতে পাপী মানুহৰ দেহৰ পৰা জীৱাত্মাক বান্ধি ধৰি নিওঁতে সেই পাপী আত্মাই মানৱ দেহ ধাৰণ কৰা কালৰ গৃহ মৃতদেহ দৰ্শন কৰি কান্দি কান্দি যমদূতৰ শাস্তি ভোগ কৰি দূতৰ সৈতে গমন কৰে। প্ৰাণহীন দেহ স্থিৰভাৱে পৃথিৱীত পৰি থাকে। মানুহৰ মৃত্যুৰ পাছত মৃতদেহৰ সন্তান নকৰিলে সেই দেহ
দুৰ্গন্ধযুক্ত হয়। সেই দেহ বিভিন্ন জীৱ জন্তু পোক পৰুৱা মাংসভোজী চৰাই আদিয়ে ভক্ষণ কৰে। মাটিৰ তলত সেই দেহ ৰাখিলে মাটিৰ তলত থকা কৃমি আদিয়ে খায়। কাঠ সংকাৰ কৰিলে ভস্ম হয়। পানীত পেলাই দিলে জলচৰ প্ৰাণীয়ে ভক্ষণ কৰে। হে গৰুড়, ভাবি চোৱাচোন, মৃতদেহৰ কি গতি হয়। মনত ৰাখিবা, মানুহৰ দেহ ক্ষণস্থায়ী। মানুহে কিন্তু সেই কথা জানিও মিছা অহংকাৰ কৰি জীৱন অতিবাহিত কৰে। যি মানুহে নিজে আৰ্জিত ধন সৎ কামত ব্যয় নকৰে, ধৰ্ম অনুষ্ঠান নকৰে, কাকো দান নকৰে, দেহৰ দ্বাৰা পৰোপকাৰ নকৰে, ঈশ্বৰৰ নাম স্মৰণ নকৰে, আনৰ অনিষ্ট সাধন কৰে, হিংসা কৰে, অনাহকত জীৱ হত্যা কৰে, পৰদ্ৰব্য অপহৰণ কৰে, সেইবোৰ পাপীৰ আত্মাক যমদূতে ধৰি বান্ধি লৈ গৈ শাস্তি প্ৰদান কৰে। পাপীবোৰক কিদৰে নৰকত ৰাখি শাস্তি প্ৰদান কৰে মই তোমাক পূৰ্বতে কৈছো, গতিকে সেইবোৰ পুনৰ নকওঁ। হে গুৰুৰ, মানুহৰ মৃত স্থানত মৃতকৰ নাম স্মৰণ কৰি পিণ্ডদান কৰিব লাগে। মৃতকক ৰখা ভূমিত পিণ্ডদান কৰিব লাগে। তেতিয়া সেই ভূমিত অধিষ্ঠাতা দেৱতা সন্তুষ্ট হয়। মৃতকৰ গৃহৰ দ্বাৰত মৃতকৰ আত্মা থাকিব পাৰে, গতিকে সেই স্থানত পিণ্ডদান কৰিব লাগে। যি গৃহত বাস কৰিছিল সেই গৃহৰ স্থানত আৰু বিশ্ৰাম লোৱা স্থানত পিণ্ডদান কৰিব লাগে। তেনেদৰে পিণ্ডদান কৰিলে ভূত পিশাচ ৰাক্ষস যজ্ঞ আদি ভূতগণে কোনো ধৰণৰ উপদ্ৰৱ নকৰে। মৃতকৰ বাবে চিতা সজাৰ লগে লগে মৃতকৰ আত্মাই প্ৰেতত্ব লাভ কৰে। সেইবাবে মৃতকৰ প্ৰেত নাম উল্লেখ কৰি বিধিমতে পিণ্ডদান কৰিব লাগে। সেই সময়ত মৃতকৰ আত্মাৰ প্ৰেতত্ব প্ৰাপ্তি ঘটে বুলি কোনো পণ্ডিতে কয়। মৃতকৰ বাবে পঞ্চ পিণ্ডদান কৰিলে মৃতদেহ সৎকাৰৰ উপযোগী হয়। চিতা বেদী প্ৰস্তুত কৰি সেই বেদীত জল ছটিয়াই পবিত্ৰ কৰিহে মৃতদেহ বিধিমতে চিতাৰ ওপৰত সংস্থাপন কৰিব লাগে। তাৰ পাছত বিধিমতে অগ্নিক পূজা কৰিব লাগে। অগ্নিক এনেদৰে প্ৰাৰ্থনা কৰিব লাগে, হে অগ্নিদেৱ, তুমি সকলো লোকৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা। তুমি এই মৃতকৰ প্ৰেতত্বপ্ৰাপ্ত আত্মাক অমৰ নৰকলৈ পঠাবা। এনেদৰে প্ৰাৰ্থনা কৰি মৃতদেহ দাহ কৰিব লাগে। এনে কৰিলে প্ৰেতে সুখ লাভ কৰে। মৃতদেহ অৰ্ধদগ্ন হলে সেই দেহত বিধিমতে ঘৃতাহুতি প্ৰদান কৰিব লাগে। এনেদৰে দাহন কৰ্ম সমাপ্ত কৰাৰ পাছত অস্থি সঞ্চয়ন কৰ্ম কৰিব লাগে। প্ৰেতৰ উদ্দেশ্য পিণ্ডদান কৰিলে প্ৰেতে দাহজাত ক্লেশৰ শান্তি লাভ কৰে। সেই ঠাইত যমদূতে মৃতদেহ দাহন কৰালৈ অপেক্ষা কৰি থাকে। সেইবাবে মৃতকৰ বন্ধুগণে প্ৰেতৰ বাবে পিণ্ডদান কৰিলে যমদূত আৰু প্ৰেতাত্মা শান্তি লাভ কৰে। মৃতকৰ পুত্ৰসকলে বস্ত্ৰৰ সৈতে স্নান কৰি প্ৰেতাত্মাৰ বাবে তিলোদক প্ৰদান কৰিব লাগে। তাৰ পাছত বন্ধুবৰ্গই চিতাত গাখীৰ ঢালিব লাগে। সেই সময়ত কেতিয়াও কোনোৱে চকুলো টুকিব নালাগে। চকুলো ওলালে প্ৰেতে বৰ কষ্ট পায়। সেই সময়ত যদি বন্ধুগণে কোপ বা অচুপাত কৰে, প্ৰেতে সেইবোৰ ভক্ষণ কৰে। সেইবাবে সেই সময়ত প্ৰেতৰ বাবে কান্দিব নালাগে। হে গৰু, মৃতকৰ ঊৰ্ধ্বদেহিক কৰ্মৰ কথা তোমাক কৈছো। মানুহৰ মৃত্যুৰ পাছত মৃতদেহ সংস্কাৰ কৰাৰ পাছত জীৱাত্মাৰ দেহান্তৰ ঘটে। প্ৰথম দিনত পিণ্ডদান কৰিলে মৃতকৰ আত্মাৰ মূৰ উৎপন্ন হয়। দ্বিতীয় দিনত পিণ্ডদান ফলত গ্ৰীবা আৰু কান্ধৰ উদয় হয়। তৃতীয় দিনৰ পিণ্ডৰ ফলত হৃদয়ৰ সৃষ্টি হয়। চতুৰ্থ দিনৰ পিণ্ডদানৰ ফলত হাত দুখনৰ জন্ম হয়। পঞ্চম পিণ্ডৰ ফলত নাভিদেশৰ জন্ম হয়। ষষ্ঠ পিণ্ডৰ ফলত জীৱৰ কঁকালৰ অংশৰ সৃষ্টি হয়। সপ্তম পিণ্ডৰ ফলত গৃহৰ সৃষ্টি হয়। অষ্টম পিণ্ডৰ ফলত দুই উৰুৰ গঠন হয়। নৱম পিণ্ডৰ ফলত জানু আৰু চৰণোদৰ জন্ম হয়। দশম পিণ্ডৰ ফলত জীৱই দেহধাৰী হয়। সেই সময়ত দেহধাৰী জীৱই ভকাতুৰ হৈ দাঁত দেশত ৰৈ থাকে। সেইদিনা আমি কৰ্ণৰ সৈতে পিণ্ডদান কৰা উচিত। দশম দিনত প্ৰেতাত্মাৰ দেহ সম্পন্ন হয় আৰু বৰ ভকাতুৰ হয়। গতিকে সেই প্ৰেতৰ বাবে নিৰামিষ পিণ্ডদান কৰিলে
প্ৰেতৰ ভোক নিবাৰণ নহয়। একাদশ আৰু দ্বাদশ দিনত প্ৰেতে ভক্ষণ কৰে। স্ত্ৰী বা পুৰুষ উভয়ে প্ৰেত শব্দ উচ্চাৰণ কৰি বিধিমতে প্ৰেতৰ বাবে পিণ্ডদান কৰিব লাগে। সেই সময়ত দীপ, অন্ন, জল, বস্ত্ৰ আৰু আন আন দ্ৰব্য প্ৰেত শব্দ উচ্চাৰণ কৰি দান কৰিব লাগে। প্ৰেত শব্দ উচ্চাৰণ নকৰাকৈ পিণ্ডদান কৰিলে প্ৰেতগণে প্ৰীতি লাভ কৰিব নোৱাৰে। ত্ৰয়োদশ দিনত যমদূতে দেহ ধাৰণ কৰা প্ৰেতক লগত লৈ যমপুৰীলৈ যোৱা পথেৰে গমন কৰে। পাপাত্মাবোৰক সেই সময়ত ভীষণ শাস্তি প্ৰদান কৰি প্ৰতিদিনে 200 যোজন পথ অতিক্ৰম কৰে। পুণ্যাত্মাবোৰক কিন্তু যমদূতে কোনো শাস্তি প্ৰদান নকৰে। যমদূতৰ ভীষণ শাস্তি ভোগ কৰি কান্দি কান্দি পাপাত্মাবোৰে সপ্ত আহৰাত্ৰ ভ্ৰমণ কৰি নিজ পুৰীৰ পৰা যমপুৰীলৈ যায়। তাৰ পাছত যমদূতে পাপীবোৰক বৈষ্ণৱ ভৱনলৈ নিয়ে। তাত নানা ধৰণৰ পুৰী বিৰাজ কৰি আছে। প্ৰথমে যমপুৰী, তাৰ পাছত সুৰীপুৰী, সুৰেন্দ্ৰ ভৱন, গন্ধৰ্বপুৰ, কুৰুৰপুৰ আদি পুৰী আছে। সেই পুৰীবোৰৰ বিভিন্ন ধৰণৰ। কোনো পুৰী বহু আপদযুক্ত, কোনো পুৰী অতি দুখজনক, কোনো পুৰীত পাপীসকলে কান্দি আছে, কোনো পুৰীৰ সকলোবোৰ গৃহ ভীষণ উত্তপ্ত, কোনো পুৰীত অনবৰত বৰষুণ হৈ থাকে, কোনো পুৰীত ভীষণ শীত পৰিছে, কোনো পুৰী ভয় লগা আৰু কোনো পুৰীত ভীষণ গৰম। সেইবোৰ অতিক্ৰম কৰি যমদূতে প্ৰেতগণক শাস্তি প্ৰদান কৰি যমমাৰ্গলৈ গমন কৰে। সেই সময়ত প্ৰেতত্বপ্ৰাপ্ত জীৱই পূৰ্বজন্মৰ সৰ্বকৰ্ম আৰু সৰ্বপাপৰ কথা স্মৰণ কৰি কান্দি থাকে। দৰ্শকসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ অনুৰোধ জনাইলোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।